শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হৰি কৃষ্ণ। পুণ্যাত্মা হ'ব যিজনা পৰম গুৰুৱে জীৱতৰণৰ একমাত্ৰ অমৃতময় ব্যৱস্থা দি থৈ গ'ল কৃষ্ণ নাম। এক নামে যত পাপ সংঘৰিতে পাৰে ততে কপাতকি পাপ কৰিতে নোৱাৰে। আপোনাসকল নগাঁওবাসী ৰাইজ পৰম সৌভাগ্যৱান। গুৰুজনা এই পৰম পবিত্ৰ স্থানত অৱতাৰ হৈছে। আপোনাসকলক সাক্ষী কৰি দ্বিতীয়জনা মাধৱ পুৰুষৰ নামঘোষাৰ দুলৰি চন্দেৰে আমি প্ৰথম জনা গুৰুক বন্দনা কৰিছোঁ। কৃষ্ণ। হে ৰাম শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে। শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে। নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে। শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে
হেল্ল' শংকৰে নামৰ মালা গাঁঠিলে হে ৰাম ভক্তিৰে ভকতক যাচিলে কিনো সুমধুৰ সুৰে খোলতান নেগেৰাৰে আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত যাচিলে কিনো সুমধুৰ সুৰে খোল তাল নেগেৰাৰ কিনো সুমধুৰ সুৰে খোল তাল নেগেৰাৰ আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত যাচিলে কিনো সুমধুৰ সুৰে খোল তাল নেগেৰা কিনো সুমধুৰ সুৰে খোল তাল নেগেৰা আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত যাচিলে কিনো সুমধুৰ সুৰে খোল তাল নেগেৰাৰ কিনো সুমধুৰ সুৰে খোল তাল নেগেৰাৰ আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে আমাৰ নিজৰ দৈৱকী নন্দন দেৱ দৈৱকী নন্দন দেৱ হে শংকৰ হে আমাৰ নিজৰ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন হে ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ এই দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে দুজা প্ৰভুসকল আপোনাসকলে জানে সত্য যুগত কৃষ্ণ বস্তুক লগ পোৱাৰ একমাত্ৰ ব্যৱস্থা আছিল ধ্যান সহস্ৰ বছৰ জীৱই ধ্যান কৰিব লাগিব যদি ভাগ্য হয় ঈশ্বৰ আত্মাক লাভ কৰিব ত্ৰেতা যুগত যজ্ঞ দ্বাপৰ যুগৰ পূজা তিনি কালৰ তিনি নীতি নিমন্ত্ৰক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গৈছে কলি যুগত অমৃতময় নাম শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গ'ল পৰৱৰ্তী গুৰুসকলে গালে এ ৰাম গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব নাশ জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লহিব বাস হৃদয়তে হৰি ইমান সুন্দৰভাৱে নাম মহাত্মক কোৱা হৈছে আপোনালোকে জানে গোবিন্দৰ গুণকৰ্ম ভগৱন্তৰ যদি কলিযুগত গুণকৰ্ম কীৰ্তন কৰে জীৱৰ ধৰ্ম হয় বুলি কোৱা হৈছে আৰু শ্ৰৱণ কৰিলে কি হয় আজি ইমান সুন্দৰ এটা আপোনালোকে অনুষ্ঠান কৰিছে আপোনালোকে আৰ্থিক পৰিশ্ৰম কৰিছে ব্যয় কৰিছে শাৰীৰিক মানসিক কঠোৰ পৰিশ্ৰম কৰিছে প্ৰভুৰ চৰণত আপোনালোকে আত্মনিবেদন কৰি অনুষ্ঠানভাগে আয়োজন কৰিছে আৰু আমি মূৰ্খমহতি আমাক আনি এনে এখন সুন্দৰ নৈমিষাৰণ্য সদৃশ উদ্যানত প্ৰভু নাম চৈতন্য কৰাবলৈ সুবিধা দিছে আমি ভাবি লৈছোঁ আমি যেনিবা কীৰ্তন কৰিছোঁ আমাৰ ধৰ্ম হৈছে এতিয়া আপোনালোকেতো শ্ৰৱণ কৰিছে আপোনালোকৰ কি ফল লাভ হৈছে এই নাম শ্ৰৱণতে পাপ হৈব নাশ কৃষ্ণ নাম কলিযুগত শ্ৰৱণ কৰিলে জীৱৰ পাপ শক্তিবিলাক নাশ হৈ
হয় বুলি কোৱা হৈছে হৃদয়ত থকা নেতিবাচক চিন্তাবিলাকৰ বিনাশ ঘটে বুলি কোৱা হৈছে যেতিয়া হৃদয়ৰ পৰা বেয়াবিলাক আঁতৰি যাব ইয়াত আহি ভক্তি তত্ত্বই আহি ঠাই ল'ব তেতিয়া মানুহ ভক্তিৱন্ত হ'ব তেতিয়া কি হ'ব জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব হৃদয়ত যদি হৰি বাস কৰে যিবোৰ কি কল্যাণ হয় মানুহৰ অকাল মৃত্যু হ'ব নোৱাৰে মানুহ জৰাগ্ৰস্ত হ'ব নোৱাৰে মানুহৰ অপায় অমংগল হ'ব নোৱাৰে হৰি যাৰ হৃদয়ৰ মাজে কালৈ ভয় কৰিম আমি কাৰোলৈ ভয় কৰিব নালাগে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে Hori
নাই ভকতিৰ পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ ভৱ নদী এৰি দিলে গুৰুজনাই ভকতিৰ পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই ভৱ নদী এৰি দিলে গুৰুজনাই ভকতিৰ পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই দুয়োজনাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই বান্ধু নাম লওঁ মনৰ ৰঙে বান্ধু মনৰ বিষয় বাখনতে যি ভকতৰ ৰঙে আহা মাধু নাম লওঁ মনৰ ৰঙে মাধু মনৰ ৰঙে বিষয় বাখনতে যি ভকতৰ ৰঙে ও শ্ৰৱণ কীৰ্তনে বান্ধু হৰে মন প্ৰাণ ভকতৰ প্ৰাণ বন্ধু প্ৰভু ভগৱান অ প্ৰভু ভগৱান ভৱ নদী এৰি দিলে গুৰুজনাই ভকতিৰ পাঞ্চয় মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই দুয়োজনাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই নামৰ বিনে গতি নাই অ' নাই হৰি বিনে গতি নাই অ' নাই ৰাম হৰি ভক্তি দান দিলা জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালো শংকৰ বিনাই নাই না জ্ঞান বন্ধু নাই না জ্ঞান আপোনালোকে জানে পৰম গুৰুজনাই লোকত্ৰণৰ ইমান সুন্দৰ অমৃতময় ব্যৱস্থা দিলে আমি পৰম ভাগ্যৱান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এজন সৰ্বগুণাকৰ মহাপুৰুষক পুণ্যাত্ম পুৰুষক আমি গুৰু হিচাপে লাভ কৰিলোঁ তাতোতকৈ ভাগ্যৱান আপোনালোক নগঞাসকল কাৰণ আপোনালোকৰ স্থানত গুৰুজনা জন্ম হ'ল যিটো স্থানে থাকে এইটো মণি চমন্তক নাহিকে দুৰ্ভিক্ষ এইটো মাৰি মূৰক অৰ্থাৎ য'ত চমন্তক মণি থাকে তাত দুৰ্ভিক্ষ একো হ'ব নোৱাৰে ঠিক তেনেধৰণে ইমান সুন্দৰ পৰম পবিত্ৰ স্থান দৈৱকী নন্দনে নিজে নিৰ্বাচন কৰিছে আৰু সেইখন হ'ল নগাঁও অসম মুলুকত তেওঁ আহি জন্মগ্ৰহণ কৰিলে আপোনালোকে নগাঁও জিলাখন পৰম পবিত্ৰ বুলি কৈছোঁ জিলাখনৰ বাবে এটা হাততালি দিয়ক কৃষ্ণ কৃষ্ণ এতিয়া ডাঙৰ কথাটো হ'ল গুৰুজনে আমাক কি দি থৈ গ'ল আমি ভাবি লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰু গুৰুজন অকল ধৰ্মগুৰুৱে সীমাবদ্ধ হৈ থকা নাই সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰু মাধৱদেৱ গুৰুজনাই গুৰুজনাক সৰ্বগুণাকৰ বুলি কৈছে সকলো গুণৰ অধিকাৰী গুৰুজনে চিকিৎসা বিজ্ঞানৰ কাম কৰিছে গুৰুজনে দাৰ্শনিকৰ কাম কৰিছে গুৰুজনে নাট্যকাৰ হিচাপে কাম কৰিছে পৃথিৱীত যিমানবিলাক কৰিবলগীয়া কৰণীয় কৰ্ম সকলোতে গুৰুজনে পূৰ্ণ 100% নিজৰ দখল অধিপত্য কৰিছে আপোনালোকে চাওক সৌখিদিনা কৰোণা মহামাৰী আমাক এনে ত্ৰাহিমুধ মধুসূদন হোৱালে আমি স্বামী স্ত্ৰীও একেলগে থাকিব নোৱাৰা হ'লোঁ কিন্তু তেতিয়া বিশ্বৰ স্বাস্থ্য সংস্থাই আমাক কেইটামান বিধান দিলে যে আপোনালোক বাহিৰলৈ নোলাব আপোনালোকে নিৰ্দিষ্ট সীমা অতিক্ৰম নকৰিব আৰু আপোনালোকে নিয়মানুৱৰ্তিতা পালন কৰিব মুখত এটা আৱৰণ লগাই থাকিব বাৰে বাৰে হাত ধুই থাকিব এই সমস্তখিনি উপাদান জানো গুৰুজনে আমাক দি থৈ যোৱা নাই নামঘৰীয়াজনৰ জৰিয়তে আমাৰ দেউৰীৰ ভকতসকলৰ জৰিয়তে মুখত এখন আৱৰণ 500 বছৰ আগতে দি থৈ গৈছে আৰু চিকিৎসা শাস্ত্ৰই এইডছৰ বিষয়ে এতিয়াহে কৈছে এই অন্ন গুৰুজনে 500 বছৰ আগতে আমাক কৈ থৈ গ'ল অন্ন যোনে যিটো নকৰে বিচাৰ যুগে যুগে ভৈল সিটো ভ্ৰষ্ট অৰ্থাৎ তুমি বাচি খাবা জাগি শুবা গুৰুজন তেতিয়াহ'লে চিকিৎসা বিজ্ঞানী জানো নহয় আৰু সেই জানা গুৰুৱে আমাক কি কৰিলে
অসম মুলুকত জন্মগ্ৰহণ কৰি নগা পাহাৰলৈ গ'ল বাট কৰি পাৰিব নগাসকলক আনিলে গাৰোসকলক আনিলে গোবিন্দ সমস্ত জাতিকে একত্ৰিত কৰিলে আৰু কি কৰিলে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী বৈকুণ্ঠৰ পৰা অমৃতময় নাম আনি আমাক দিলেহি আপোনালোকে ইমান এটা বৰ্ণিল ব্যয়বহুল অনুষ্ঠান পাতিছে এই অনুষ্ঠানভাগী আয়োজন কৰিবলৈ আপোনালোকে হাট বা বজাৰলৈ যাব লগা হৈছে ইয়াত নাপায় নগাঁও হয়তো সদৰ ঠাইলৈ যাবলগীয়া হৈছে কোনোবা বস্তু এভাগ ক্ৰয় কৰিবৰ কাৰণে কিন্তু গুৰুজনে আমাক হৰিনাম ক্ৰয় কৰিবলৈ কোনো স্থানলৈ যাবলৈ কোৱা নাই আপোনালোকে জানে ইমান সুন্দৰভাৱে মাধৱদেৱে তাক প্ৰকাশ কৰিছে কি বুলি হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুই হৰি ভকতিৰ অমৃতময় হাত তেওঁ সমস্ত জগত জুই পাতিছে তুমি অৰ্থ ব্যয় কৰিব নালাগে বাট কৰি বাই বাই তুমি হাট বজাৰলৈ যাব নালাগে হৰিনাম বিচাৰি মনটো শুদ্ধ কৰা কৃষ্ণ বুলি ক'লেই তুমি হৃদয়তে হৰিনাম পাবা ইমান অমৃতময় নাম আৰু সেই হৰিনাম গাই ভকতসকল বৈকুণ্ঠলৈ গৈছে সকলো জাতিকে এক কৰিলে আৰু গুৰুজনাৰ ইমান দূৰদৰ্শী চিন্তা মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে এটা কথা কৈছোঁ যে 1995 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ভাষা বিভাগৰ মুৰব্বী অধ্যাপক ভাষাবিদ ডক্টৰ শৈলেন ভৰালী ছাৰ আছিল ছাৰে এটা ভাষণ দিছিলে অসম সাহিত্য সভা বোকাখাত অধিৱেশনত মোৰ তেতিয়া দৰ্শক হিচাপে আছিলোঁ এতিয়াও মনত আছে যে অসমীয়া ভাষাত ইংৰাজী ভাষা কেইটামান আহি শব্দ কেইটামান আহি জাহ গ'ল উদাহৰণস্বৰূপে আলপিন আলমাৰী এনেকুৱা বহু ইংৰাজী শব্দ অসমীয়া ভাষাত জাহ গ'ল গুৰুজনাৰ কিমান দূৰদৰ্শী চিন্তা চাওক যিসকল খিলঞ্জীয়া মুছলমান হিচাপে জন্মগ্ৰহণ কৰিলে কিন্তু অসমীয়া জাতিৰ লগত জাহ গ'ল তেওঁলোকে আমাৰ মাটি পানী গ্ৰহণ কৰি আমাৰ লগত একাত্ম হ'ল সেইসকলক কি কৰিলে 500 বছৰ আগতেই নাম সংস্কৃতিৰ মাধ্যমে এক কৰিলে বোলে গাৰুৰ গোবিন্দ ভাই নগাৰে নৰোত্তম কাই গাৰুৰ গোবিন্দ ভাই জৱন আপোনালোকে কৰিলে এই মুছলমানসকলকো গুৰুজনে কি কৰিলে মুছলমানৰ চান্দ খাই কৰি লৈ একথাই ধৰ্ম প্ৰচাৰিলে গুৰুজন ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালন চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই হৰি নাম ল'বলৈ জাতি ভেদ নাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত অনাই বনাই গাৰু মিচিং কছাৰী লালন চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই হৰি নাম ল'বলৈ জাতি ভেদ নাই মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালন চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই হৰি নাম ল'বলৈ জাতি ভেদ নাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত অনাই বনাই গাৰু মিচিং কছাৰী লালন চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই হৰি নাম ল'বলৈ জাতি ভেদ নাই ৰাম হৰি হৰি ৰাম নদী পাৰ কৰি ভৱ নদী পাৰ কৰি নিয়া